কি হ'ল সৰু বোৱাৰী আজি তোৰ মুখখন খেতা পৰি আছে যে মোৰ গাটো বহুত বেয়া লাগি আছে মা মূৰটোও ঘূৰাই আছে একো খাবও মন নাযায় একো কাম কৰিবলৈও মন যোৱা নাই মা মোক অকণমান জিৰণি ল'বলৈ দিয়ক পাছত মই সকলোবিলাক কাম কৰি দিম এখেতে ফল মূলো আনি দিছে সেইবিলাকো একো খাব মন নাযায় সৰু বোৱাৰী গৰ্ভৱতী হ'লে এনেকুৱা হয়ে এইটো সময়ত এনেকুৱা হোৱাটো স্বাভাৱিক কথা তই একো কাম কৰিব নালাগে দে জিৰণি ল তাই কাম কৰিব লাগে বুলি চিন্তা কৰিছে তই আৰাম কৰ যা মই তোৰ কাৰণে পাতল আহাৰ কিবা এটা বনাই আনো এতিয়া নিজকো টাইম দিব লাগিব আৰু সন্তানটোকো টাইম দিব লাগিব নিজৰ ফালেও চাব লাগে সন্তানটোৰ ফালেও চাব লাগিব তেতিয়াহে সন্তানটোৰ স্বাস্থ্য ভাল হ'ব মা আপোনাৰ মৰম আৰু যত্ন পোৱাটোৱেই মোৰ বাবে বহুত ডাঙৰ কথা ধন্যবাদ মা হ'ব দে তোক চাবই লাগিব আকৌ তই দেখোন আমাক অনবৰতে চাই থাক এতিয়া তোৰ বিপদৰ সময়ত আমি নাচালে কি হ'ব আকৌ মা সৰু বাবা মই যে কিমান সুখী বুজাব নোৱাৰো তোমাক এনেকুৱা লাগিছে এইখিনি সময়ত পৃথিৱীৰ সকলোতকৈ সুখী মানুহটো ময়েই বহুত ভাল লাগিছে মা এই খবৰটো শুনাৰ পাছত মোৰ মনটো যে কেনেকুৱা লাগিছে মই ক'ব নোৱাৰো হয়নে মা তেনেহ'লে শুন আমাৰ ঘৰলৈ নাতি আহিব তাইক কিন্তু আৰামত আৰু বৰ যত্ন কৰি ৰাখিব লাগিব তাই যাতে একো কামতে কষ্ট নাপায় সেইটো কথা তই লক্ষ্য ৰাখিব লাগিব তেতিয়া তালৈ ডাঙৰ বোৱাৰীক আহে তাই যাতে একো কামত কষ্ট নাপায় মন দিবি দেই তাইক ফল মূল ভাল ভাল বস্তু আনি খুৱাব লাগিব তাইক মা ভগৱানে মোৰ আশা পূৰণ কৰিছে মোৰ মনৰ ইচ্ছা পূৰণ কৰিছে বজাৰত যিমান ভাল বস্তু আছে তাইক মই সকলোবিলাক আনি খুৱাম তুমি একো চিন্তা কৰিব নালাগে মা তুমি খালি তাইক লক্ষ্য কৰি থাকিবা তই চিন্তাই নকৰিবি তুমি যি ক'বা মই তাকেই শুনিম মা যা সৰু বাবা পাহিক লৈ পেলাই ঘৰৰ ভিতৰলৈ যা হ'ব মা ব'লা পাহি অকণমান আৰাম কৰাগৈ ব'লা ডাঙৰ বোৱাৰী ঘৰকেইটা সাৰিলি নে মা সাৰিলো কি হ'ল আকৌ ইয়াতে ৰখি থাকিলি যে মা আপোনাক কথা এটা ক'বলগীয়া আছিল কি কথা কিছুদিন ধৰি মোৰ গাটো বহুত বেয়া কৰি আছে বমি বমি লাগি আছে মূৰটোও ঘূৰাই আছে মা মোৰো একো খাব মন নাযায় তোৰো বমি বমি লাগিছে চাওঁ তোৰ চকুকেইটা চাওঁ আৰু হাতখন বুজিছো তইও মানে মা হ'বলৈ ওলাইছ কি মা সঁচাকৈ ইমান মজা পোৱাৰ দৰকাৰ নাই ইমান সুখী হ'ব নালাগে দে গোটেই ঘৰৰ কাম কাজ তয়ে কৰিব লাগিব সৰু বোৱাৰীটো একো কাম কৰিব নোৱাৰে তাইক খুব ৰেষ্টৰ দৰকাৰ যিমান পাৰে তাই আৰাম কৰিব লাগে আৰু তাতে পাহিয়ে এইবিলাক কাম কাজ কৰিবও নোৱাৰে তাই ধনী ঘৰৰ ছোৱালী ঘৰতো একো কাম বন নকৰে তাই বহুত মৰমত ডাঙৰ হোৱা ছোৱালী বাপেক মাকে তাইক একো কাম কৰিবই নিদিয়ে বহুত মৰমত ডাঙৰ কৰিছে এনে ক্ষেত্ৰত যদি মই তাইক কাম কৰিবলৈ দিওঁ তাই কেনেকুৱা লাগিব আৰু এতিয়া তাইৰ বাপেক মাকো ঢুকালে আছে মাত্ৰ এটা ভায়েক তইতো ঘৰত কষ্ট কাম কৰিয়ে ডাঙৰ হৈছ গতিকে ইয়াতো গোটেই কাম বনখিনি তয়ে কৰিব লাগিব হ'ব মা মইতো কৰিম কোনো একো কৰিব নালাগে ময়ে কৰিম মই একো কষ্ট নাপাওঁ মা তোক গোটেই ঘৰৰ কাম বনবিলাক কৰিবলৈ দিয়াৰ কাৰণে তই আকৌ মনতে বেয়া পাই নাথাকিবি কৰিবই লাগিব কাৰণ তোৰ গিৰিয়েৰে ঘৰখনৰ কাৰণে 1 টকাও দিব নোৱাৰে ঘৰখনৰ যিমান যাৱতীয় খৰচ ঘৰখনৰ আমাৰ সৰু বাবাই কৰে সেইকাৰণে সৰু বোৱাৰীয়ে একো কাম কৰিব নালাগে তাই আৰামত থাকক এনেও কাম কাজ কৰিলে বেয়া নহয় নৰ্মেল ডেলিভাৰীৰ কাৰণে ভালেই কাম এটা কৰ তাইৰ কাৰণে পাতল আহাৰ কিবা এটা বনাগৈ তাই একোৱে খোৱা নাই ৰাতিপুৱাৰ পৰা আৰু শুন বনাবি তাইক আকৌ ডিষ্টাৰ্ব নকৰিবি খোৱাৰ সময়ত দি আহিলেই হ'ল এনেই গৈ আমনি কৰিব নালাগে ঠিক আছে মোৰ কথাটো মনত থাকিবনে হ'ব মা ৰুহি তুমি আহিলা ৰুহি আহিলো কিন্তু তুমি ইয়াত কিয় ৰখি আছা গেষ্ট ৰুমত নাই এনেই শুনা এটা ভাল খবৰ আছে তুমি দেউতা হ'ব ওলাইছা আৰু মই মা কি এইটো দেখোন বহুত ভাল খবৰ ঘৰৰ বাকীবিলাক কৈ আছে খবৰটো দিওঁ আছে ভিতৰতে তেনেহ'লে ৰখি কিয় আছা ব'লা ভিতৰলৈ মই দেউতা হ'বলৈ ওলাইছো বহুত ভাল লাগিছে তুমি মোক বহুত ডাঙৰ গিফ্ট এটা দিলা ৰুহি থেংক ইউ ছ' মাছ আজি 6-7 বছৰে এটা সন্তান বিচাৰি পাগল হৈ আছিলো আজি ভগৱানে মোৰ মনৰ ইচ্ছা পূৰণ কৰিলে হে ভগৱান তোমাক বহুত বহুত ধন্যবাদ তুমি মোক ল'ৰা দিয়া ছোৱালী দিয়া যি দিয়া দিবা খালি আমাৰ ঘৰলৈ এটা সন্তান আহিলেই হ'ল বহুত বহুত ধন্যবাদ ৰুহি
তুমি মোৰ মনটো কি আনন্দৰে ভৰাই তুলিলা। সকলোৱে জানেনে? মায়ে জানে? ভাইটি আৰু পাহিহঁতে জানেনে? অঁ মায়ে জানে। শুনা, এইখিনি সময়ত তুমি কোনো ধৰণৰ কাম কৰিব নোৱাৰা। ভাৰী কাম কাজটো একেবাৰে কৰিব নোৱাৰা। কিয় নকৰিম কোৱা? তুমিতো ঘৰখনৰ কাৰণে 1 টকাও খৰচ কৰিব নোৱাৰা। আৰু ঘৰত কোনো কাম কৰা মানুহ ৰখা নাই, গতিকে ঘৰৰ গোটেইবিলাক কাম কাজ মোৰ হাতৰে কৰায়। গতিকে ঘৰৰ গোটেই কাম কাজবিলাক ময়ে কৰিব লাগিব। মোৰ একো নহয় দিয়া, তুমি চিন্তা কৰিব নালাগে। যি হয় ভালেই হ'ব। এনেকুৱা সময়ত ঘৰৰ কাম কাজ কৰিলে ভালহে। মই অসুস্থ হৈ পৰিলেও ঘৰৰ কাম কাজবিলাক ময়ে কৰিব লাগিব। একো নহয় দিয়া মোৰ। মোক ক্ষমা কৰি দিবা মোৰ মৰমৰ পত্নী। আচলতে মই তোমাক কোনো ধৰণৰ সুখেই দিব পৰা নাই। তোমাৰ ওপৰত ইমান অত্যাচাৰ হৈ আছে, ইমান নিৰ্যাতন হৈ আছে, তাৰ পাছতো মই তোমাক এনেকৈ চাই থাকিব লগা হৈছে। মই কি কৰিম কোৱা? একো উপায় নোহোৱা হৈছে মোৰ। মোক তুমি ক্ষমা কৰি দিবা। ধেত, কি কৈ আছা তুমি? তুমি কিয় এনেকৈ ভাবিছা? ভগৱানে আমাৰ কপালত যি দেখিছে সেয়াই হ'ব। ভালেই হ'ব দিয়া, চিন্তা নকৰিবা। ব'লা, তোমাক কিবা এটা দিওঁগৈ খাবলৈ। ব'লা, চাবা পৰিবা। আজিৰ পৰা একদম ভাৰী কাম নকৰিবা, কিন্তু কিবা যদি প্ৰয়োজন হয় মোক ক'বা, মই কৰি দিম। মই আছো নহয়, ব'লা এতিয়া। ভাত খাবলৈ মন নাযায় মোৰ, কিবা মেগী চাওমিন এইবিলাকে খাব মন যায়। বোৱাৰী, তই ফ্ৰেঞ্চ ফ্ৰাইজ খাই আছ? নাই মানে মা, তই এইটো টাইমত ভজা পোৰা বস্তু বেছি খাব নালাগে বুলি জানো নে নাজানো বাৰু? এইখিনি হৰলিক্স খা, তোৰ কাৰণে বনাই আনিছো। এইখিনি খালে তোৰ গাটোও ভাল লাগিব আৰু তোৰ সন্তানটোৰ কাৰণেও ভাল। প্ৰেগনেঞ্চি টাইমত এইবিলাক ইমান খাই থাকিব নালাগে নহয়। নাই মা, হৰলিক্স নাখাওঁ। এইখিনি টাইমত মোৰ হৰলিক্স একেবাৰে খাবলৈ মন নাযায়, গোন্ধ পাওঁ কিবা। সেইখিনি সময়তে তেওঁলোকে পাতি থকা কথাবিলাক ডাঙৰ বোৱাৰীকে শুনিছিল। ডাঙৰ বোৱাৰীয়ে তেতিয়া খৰ খাৰি আছিল। তেওঁলোকৰ কথা শুনি ডাঙৰ বোৱাৰী ৰুহিয়ে মাত লগাইছিল, পাহি, তুমি কিয় এনেকৈ কৈছা? এইটো সময়ত পুষ্টিকৰ বস্তু খাব লাগে। মায়ে যিহেতু ইমান মৰমেৰে দিছে, খাই লোৱা। তোমাৰ বাবেও ভাল আৰু তোমাৰ সন্তানটোৰ বাবেও ভাল। ডাঙৰ বোৱাৰী, তই কিয় ইমান কথা কৈ আছহি? তোক কোনোবাই মাতিছেনে? তোক মই ঘৰহে সাৰিবলৈ কৈ আহিছিলো। নাই মা, মই বেয়া উদ্দেশ্যে কথাখিনি কোৱা নাই। তাইৰ ভালৰ কথা চিন্তা কৰিহে কৈছিলো। তাতে মই পাহিৰ ডাঙৰ বৌ, সেইকাৰণে অকণমান মৰমেৰে কৈছিলো। কি জানিবা মোৰ কথা শুনি খায়েই। মোক ইমান উপদেশ দিয়াৰ প্ৰয়োজন নাই বৌ। মই কি কৰিব লাগে, কি খাব লাগে, এইবোৰ ক'বলৈ মোৰ শাহু মা আছে। মোৰ মায়েও ফোন কৰি সদায় খবৰ লৈ থাকে আৰু মোক কৈ থাকে কি কৰিব লাগে, কি কৰিব নালাগে। সেইকাৰণে ভাবো মোক উপদেশ দিয়াৰ কোনো প্ৰয়োজন নাই। মা, কেতিয়াবা মোৰ এনে লাগে বৌৱে মোৰ সকলো কথাতেই বেছি মন দিয়ে। মই কিবা এটা কৰিবলৈ গ'লে বা খাবলৈ গ'লে মোক লক্ষ্য কৰি থাকে। সেইকাৰণে মোৰ বহুত বেয়া লাগে মা। কি ৰুহি, তই পাহিৰ কথা এনেকৈ কৈছ, এনেকৈ ভাব? তই মানে তাইক সকলো কথাতে লক্ষ্য কৰি থাক। তাই কি কৰে কি নকৰে তোৰ নিজৰ কাম আছেনে নাই বাৰু? চি মা, আপুনি কিয় তেনেকৈ কৈছে? মই বাৰু পাহিৰ বেয়া চিন্তা কিয় কৰিম? মই তাইৰ ডাঙৰ বৌয়েক, কিয় বেয়া চিন্তা কৰিম? মই তাইৰ ভালৰ বাবেহে কৈছিলো। আপোনালোকে মোক এনেই ভুল নুবুজিব। হ'ব দিয়া বৌ, আৰু বেছি কথা ক'ব নালাগে। কোন কেনেকুৱা সেইটো মই নিজেও বুজি পাওঁ। হৰলিক্সখিনি দিয়ক মা, মই খাই লওঁ, তেতিয়াহে গাত বল পাম আৰু মোৰ বেবীটোৰ ভাল হ'ব। ডাঙৰ বোৱাৰী, তোৰ ইমান সাহস? তই মোৰ সৰু বোৱাৰীৰ বিষয়ে ইমান বেয়াকৈ ক'ব নোৱাৰিবি আৰু একো কামতে লক্ষ্য কৰিব নোৱাৰিবি তই। আজিৰ পৰা তাইক আৰু এনেকৈ কথা নকবি। তাই কষ্ট পায়, ঘৰখন অকণমান শান্তিত থাকিবলৈ দে। মই কাৰো বেয়া বিচৰা নাই মা, মোকো সকলোৱে অকণমান বুজিবলৈ চেষ্টা কৰিব লাগে। পাহি, হৰলিক্সখিনি খাই ল আৰু বল, তই অকণমান আৰাম কৰি ল। আৰু লোকৰ কথাত ইমান গুৰুত্ব দিব নালাগে। যোনে যি কৰে কৰি থাকক, তই খালি আৰাম কৰ। ঠিক আছে মা, বল ভিতৰলৈ বল। মোক কোনেও বুজিবলৈ চেষ্টা নকৰে কিয়? মই কাৰো বেয়া বিচৰা নাই, মই তেওঁলোকৰ ভালৰ কথা চিন্তা কৰিহে কৈছিলো। মায়ে কিয় বাৰু একপক্ষীয়ভাৱে চিন্তা কৰে? ৰুহি, অ ৰুহি, ক'ত আছে? কোন হয়? তুমি? হয় মা, ভালনে আপোনাৰ? ভালেই। পিছে ৰুহিক কিয় মাতি আছা আৰু আমাৰ ঘৰলৈ কিয় আহিছা? মই এবাৰ ভণ্টিক চাবলৈ আহিছো মা। তাইৰ বিষয়ে এটা ভাল খবৰ শুনিছো ঘৰলৈ বোলে নতুন আলহী আহিব, মানে তাই বোলে প্ৰেগনেণ্ট। খবৰটো শুনি মোৰ বহুত ভাল লাগিলে মা।
ইমান দিনে তাইৰ ভাল খবৰ এটা নোপোৱা দেখি মই বৰ চিন্তাত আছিলোঁ। এতিয়াহে ভাল লাগিছে মোৰ। দীপকে খবৰটো দিয়াৰ পাছত মই ৰৈ থাকিব নোৱাৰিলোঁ মা। সেয়ে তাইক এবাৰ চাবলৈ আহিলোঁ। আৰু আপোনালোকেও মোক এটা খবৰ নিদিলে? তোমাক খবৰটো জনাই কি হ'ব আৰু নজনালে কি হ'ব? ৰুহিৰ ভাল খবৰটো পাই তুমি তাইৰ কাৰণে খাবলৈ কিবা ভাল বস্তু আনিছা নে তাইক ডক্তৰৰ ওচৰলৈ ভাল চিকিৎসাৰ কাৰণে লৈ যাবলৈ আহিছা? সকলো দায়িত্ব তুমি ল'ব পাৰিবা নেকি? মই মোৰ ভণ্টিৰ ভালৰ কাৰণে যিমান পাৰোঁ সিমান কৰিব বিচাৰোঁ, কিন্তু মোৰ অৱস্থা ভাল নহয়। দিন হাজিৰা কৰি ঘৰখন চলাব লাগে। মই তাইক এটা খবৰ ল'বলৈহে আহিছোঁ, এবাৰ চাবলৈহে আহিছোঁ। মই নিজৰ ভণ্টিক চাবলৈ অহাটো আপোনাৰ চকুত দুখ হ'ল নেকি? খবৰ ল'বলৈ আহিছা ভাল কথা, কিন্তু খবৰ লোৱাৰ নামত তোমাৰ ভণ্টিক মূৰৰ ওপৰত তুলি লোৱাৰ কথা নক'বা। বিয়া হৈ অহাৰ পাছত ছোৱালীজনীয়ে নিজৰ সংসাৰখনৰ কথাই ভাবিব লাগে। সদায় মাকৰ ঘৰ, ককায়েকৰ মৰম এইবিলাকে সংসাৰ নচলায়। ৰুহি মোৰ ভণ্টি, তাইৰ প্ৰতি মোৰ মৰম থাকিবই। মৰম চেনেহৰ কথা কৈ লাভ নাই। এখন ঘৰ চলিবলৈ টকা লাগে, আৰু টকা পাবৰ কাৰণে কষ্ট কৰিব লাগিব। যিহেতু তোমাৰ ভনীয়াৰাৰ একোৱেই নাই, গতিকে কষ্ট কৰিবই লাগিব। মই দুখীয়া, কিন্তু আপোনাৰ নিচিনা ভাল মাক এজনী পালে তাইতো ভালেই হ'ব। সেইটো চিন্তা কৰি মই সদায় নিশ্চিন্ত মনে থাকোঁ। হ'ল একো কথা কোৱাৰ প্ৰয়োজন নাই তুমি। ইয়াৰ কি হ'ল জানো, দুখীয়া ঘৰৰ পৰা ছোৱালী আনিবলৈ মন গ'ল। তাৰ কথা শুনিয়ে আমি তাইক বিয়া পাতিলোঁ। নিজে নামানিলেও মই তাইক বোৱাৰী বুলি মানিব লগা হৈছে। তাইক আমাৰ ঘৰৰ বোৱাৰী হিচাপে গ্ৰহণ কৰিব লগা হৈছে। মা, মই দুখীয়া হ'ব পাৰোঁ, কিন্তু মোৰ ভণ্টিৰ প্ৰতি মোৰ মৰম কম নহয়। মই তাইক বহুত মৰম কৰোঁ। বিয়াৰ সময়ত যিমান পাৰোঁ সিমান সহায় কৰিছিলোঁ, আৰু অলপ সামৰ্থ্য থকা হ'লে হয়তো বেছিকৈ কৰিব পাৰিলোঁ হয়। কিন্তু মোৰ নিজৰতো এখন সংসাৰ আছে। মোৰ সংসাৰখনো বহুত কষ্টৰে চলি আছে। মোৰো পত্নী আছে। মই ইয়াত থাকিবলৈ বা কিবা খাবলৈ ইয়াত অহা নাই। মই মোৰ ভনীজনীক এবাৰ চাবলৈহে আহিছোঁ। কিন্তু এটা কথা কওঁ, আৰু কেতিয়াও নাহোঁ ইয়াত। খালি এবাৰ মোৰ ভণ্টিক চাবলৈ দিয়ক। দাদা, ইজনী আকৌ কেনেকৈ জানিলে ককায়েক অহাৰ কথা? দাদা, তই কেতিয়া আহিলি? 10 মিনিটমানৰ আগত। তই এনেকৈ দৌৰি কিয় আহিছিলি কচোন? তই কষ্ট নাপাবি জানো ক? এইখিনি সময়ত ৰেষ্টত থাকিব লাগে ভণ্টি। ইমান দৌৰা দৌৰি কৰি থাকিব নালাগে নহয়। পিছে তই ক'ত আছিলি? মই ছটৰ ওপৰত কাপোৰ মেলিবলৈ গৈছিলোঁ দাদা। ছটৰ ওপৰত কাপোৰ মেলিবলৈ গৈছিলি? তোৰ এনেকুৱা অৱস্থা, তই এই অৱস্থাটো এনেকুৱা কামবিলাক কৰি আছ? হ'ব দে, তই চিন্তা নকৰিবি দাদা। মই ছটৰ ওপৰত কাপোৰ মেলিবলৈ গৈছিলোঁ। তোৰ মাতটো শুনা যে পালোঁ, আকৌ দৌৰি আহিলোঁ। হ'ব, তই এইবিলাক কাম কিয় কৰিব লাগে কচোন? তোক এনেকৈ কষ্ট কৰি থকা দেখিলে মোৰ বৰ বেয়া লাগে ভণ্টি। আহচোন ভিতৰলৈ আহ। হ'ব, মই ইয়াতে ঠিক আছোঁ। মোৰ বেলেগ কাম এটা আছে, মই যাবগৈ লাগে। খালি তোক এবাৰ চাবলৈহে আহিলোঁ। মই বাৰু কিবা ভুল কৰিলোঁ নেকি তোক এইখন ঘৰলৈ বিয়া দি? তই এনেকৈ ইয়াত কথা পাতি থাকিব নালাগে। আগতে ঘৰৰ কাম বনবিলাক শেষ কৰি আহ। লেকচাৰ মাৰি থাকিবলৈ আহিছে। ভণ্টি, মই তোৰ বাবে হয়তো যিমান কৰিব লাগিছিল সিমান কৰিব নোৱাৰিলোঁ। মা দেউতাই তোৰ দায়িত্ব মোৰ হাতত দি গৈছিল, কিন্তু মই সেই দায়িত্ব ভালদৰে পালন কৰিব নোৱাৰিলোঁ। মই ভালদৰে দায়িত্ব পালন কৰিব নোৱাৰাৰ কাৰণে সদায় অশান্তিত ভুগি আছোঁ। তই বহুত ধৈৰ্যশীল, বৰ কষ্ট কৰিছ তই। তোৰ ওপৰত মোৰ আশীৰ্বাদ থাকিল ভণ্টি। তোৰ সন্তানটো যাতে সুস্থ সবল হৈ জন্ম হয়, এজন ভাল মানুহ হয়। আনে তোক যিমানখিনি অৱহেলা কৰিছে, তোৰ সন্তানটি যাতে সিমানখিনিয়ে ভাল হৈ জন্ম হয়, এইটোৱে ঈশ্বৰৰ ওচৰত মোৰ প্ৰাৰ্থনা। দাদা, তই কিয় এনেকৈ কৈছ? কিয় কান্দিছ কচোন? কিয় মন বেয়া কৰিছ তই? সৰুৰ পৰাই মোৰ কপালখন বেয়া বুলি নাজানো জানো? মোৰ জীৱনত যি হৈ আছে সেয়াই হয়তো মোৰ ভাগ্য। কিন্তু এতিয়া চা, মোৰ থাকিবলৈ ঘৰ এটা আছে, দুবেলা দুমুঠি খাবলৈ পাইছোঁ, মোৰ গুজিবলৈ ঠাই এখন পাইছোঁ। আৰু কি লাগে মোক? মই ইয়াতে সুখী দাদা। মোৰ জীৱনত যি হৈ আছে হ'বলৈ দে। তই মোৰ বাবে মন বেয়া নকৰিবি। মই জীয়াই থকালৈকে সদায় কষ্ট কৰি যাম দাদা। তই ইমান দুখৰ মাজতো হাঁহি থাকিবলৈ চেষ্টা কৰিছ। তই বৰ ধৈৰ্যশীল আৰু নম্ৰ। সেই সৰুৰে পৰাই তই জীৱনত যিমান মৰম আৰু সন্মান পাব লাগিছিল তই পোৱা নাই ভণ্টি। আৰু এইবিলাক কথা চিন্তা কৰি তই মনটো বেয়া কৰি নাথাকিবি। তোৰ আগলৈ এটা নতুন জীৱনৰ আৰম্ভণি হ'বলৈ গৈ আছে। মই আশা কৰোঁ সেই নতুন অধ্যায়ে তোৰ জীৱনলৈ বহুত সুখ কঢ়িয়াই আনিব। তই ভালেই থাকিবি ভণ্টি। মই যাওঁ। দাদা,
আহিছহে বলচোন ভিতৰলৈ বল কিবা এটা খাবি অকণমান ৰেষ্ট ল'বি নাই নালাগে অ' মোৰ বেলেগ কাম এটা আছে যাওঁতেহে সোমাইছিলোঁ তহঁতৰ ঘৰত বেলেগ এদিন আহিম দে তই জিৰণি ল'বি নিজৰ দেহাটোৰ ফালে চাবি কামৰ মাজে মাজে নিজৰ দেহাটোৰ ফালেও চাব লাগিব হ'ব দাদা হ'ব হা থাক দাদা সঁচাকৈ দুখীয়া মানুহৰ ক'তো সন্মানেই নাই দাদা ক'ত গৈছিলে তোমালোকৰ ঘৰৰ পৰাইতো আহিলোঁ অঁ আমাৰ ঘৰলৈ গৈছিলে অঁ ভণ্টিৰ খবৰটো শুনি ভাবিলোঁ তাইক এবাৰ খবৰ এটা লৈ আহোঁ সেইকাৰণে আহিছিলোঁ অঁ ভাল কথা বহিলেনে নাই আকৌ কিবা খোৱা বোৱা কৰিলেনে অকলে অকলে আহিছে যে বৌ অহা নাই আৰু কিমান টাইমত আহিলে নাই বৌ লাৰিব নোৱাৰা সেইকাৰণে মই অকলে আহিলোঁ 15-20 মিনিটমান হৈছে মই অহা মই সুধিছিলোঁ নাই বাৰু খোৱা বোৱা কৰিলেনে নাই লগতে গুচি আহিলে যে মই তোমালোকৰ ঘৰত ভাত খাম মোৰ এনেকুৱা লাগে মোৰ ভণ্টিকে তুমি ভালদৰে খুৱাব পৰা নাই চাগে মোৰ ভণ্টিৰ এনেকুৱা অৱস্থাটো তাইক দেখোন গোটেই ঘৰৰ কাম কৰিবলৈ কয় তুমি একো ইনকাম নকৰা নেকি তাকে শুনাইছে হয় দাদা মোৰ ব্যৱসায়টো লছ হোৱাৰে পৰা টকা হাতত নোহোৱাৰ পৰা সকলোৱে মোক বহুত বেয়া বেয়াকৈ কথা শুনায় আনকি মোৰ নিজৰ মায়েও মোক ইমান বেয়াকৈ কথা শুনায় আনকি মোৰ পত্নীকো গোটেই ঘৰৰ কাম কৰিবলৈ কয় সৰুজনীক ৰাণীৰ নিচিনাকৈ ৰাখে আৰু মোৰজনীক চাগৰণিৰ দৰে কাৰণ সৰু ভাইটিৰ ব্যৱসায় ভাল টকাও বহুত পায় সেইকাৰণে তাৰ পত্নীয়ে যাতে কোনো কাৰণতে কষ্ট নাপায় মায়ে সেইটো কথা তন্ন তন্নকৈ হিচাপ ৰাখিছে মই যে একো ইনকাম কৰিব পৰা নাই ঘৰত এটকাও দিব পৰা নাই সেইকাৰণে যদি চাকৰ খাটিব লাগে মোৰ পত্নী খাটিব লাগিব আৰু ঘৰত এজনী কাম কৰা মানুহ ৰাখিব পাৰে কিন্তু ৰখা নাই মই যে সিহঁতৰ নিমখ খাই আছোঁ সেইকাৰণে মোৰ ভাগ্যখনেই বেয়াও দাদা আপোনাৰ ভণ্টিক বিয়া কৰোৱাৰ পাছৰে পৰা মই তাইক অকণমানো সুখ দিবলৈ পৰা নাই বেচেৰীজনীয়ে বৰ কষ্টত আছে সকলো সময়তে খালি কষ্ট আৰু কষ্ট মায়েও কিমান জ্বলা যন্ত্ৰণা দিয়ে আনকি সৰু বোৱাৰীও কিমান কথা শুনায় মোৰ টকা নাই যে সেইকাৰণে কাৰো ওচৰতে মোৰ মূল্যও নাই ঘৰৰ মানুহৰ পৰা আত্মীয় স্বজনলৈকে সকলোৱে যে কি ভাবে মোক চাই সেইটো কেৱল মইহে বুজি পাওঁ দাদা আচলতে কি জানা দীপক আজিৰ সমাজত যাৰ বেছি টকা পইচা আছে সমাজে তাকে প্ৰথমতে মূল্য দিয়ে মোৰ ভণ্টিক যেতিয়া বিয়া দিছিলোঁ তেতিয়া মোৰ অৱস্থা ভাল আছিলে টকা পইচাও আছিলে নিজৰ দোকানখনতো বহুত কেইজন কৰ্মচাৰী ৰাখিছিলোঁ কিন্তু তাই তেতিয়া অলপ সুখতে আছিল কিন্তু যেতিয়া মোৰো লষ্ট হ'ল দোকানখন জ্বলি গ'ল তাৰ পাছৰ পৰা তাইৰ বহুত দুখ হ'ল ভাল ল'ৰা এটাই তাইক চাবলৈ নহা হ'ল ধৈৰ্য হেৰুৱাব নালাগে দীপক ভগৱানে বহু ধৰণেৰে মানুহক পৰীক্ষা লয় তোমাৰো চাগে সেই পৰীক্ষাই চলি আছে আপুনি ঠিকেই কৈছে দাদা ভগৱানেনো পৰীক্ষা লৈ কি পাব মোৰ নিচিনা দুখীয়া এটাক মোৰ জানো টকা পইচা আছে টকা নাই কাৰণে মোৰ ঘৰ ধনী হৈও মই আজি মূল্যহীন মোৰ আত্মীয় মানুহেও মোৰ ওপৰত অত্যাচাৰ কৰে মোৰ পত্নীক শান্তিত ভাতকেইটাও খাবলৈ নিদিয়ে নানান ধৰণেৰে অত্যাচাৰ কৰে মোৰ পত্নীওতো গৰ্ভৱতী মোৰ পত্নীকে গোটেই ঘৰৰ কাম কাজবিলাক জাপি দিয়ে কিন্তু পাহিক একোৱে কৰিবলৈ নকয় বহি বহি খাবলৈ দিয়ে এইবিলাক দেখি মোৰ বৰ কষ্ট হয় দাদা সকলো সময়তে মোৰ পত্নীক অপমান তুচ্ছ তাচ্ছিল্য কৰে কাৰণ মোৰ টকা নাই সেইখন ঘৰত মোৰেই কোনো মূল্য নাই আপোনাকনো কি দিব যাওক দাদা আৰু মোক ক্ষমা কৰি দিব আপোনাৰ ভণ্টিক মোৰ ঘৰত আনি মই অকণমানো সুখ দিবলৈ পৰা নাই যদি ভগৱানে বিচাৰে এদিন নহয় এদিন নিশ্চয় মোৰ ভাল দিন আহিব মোৰ বিশ্বাস আছে কাৰণ মই সদায় সত্যৰ পথত আছোঁ তেতিয়া মই সকলোকে মন জয় কৰিব পাৰিম মাথো সেইটো দিনলৈহে অপেক্ষা দাদা মোক আশীৰ্বাদ কৰিব দাদা হ'ব মোৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে সেইটোকে ভাবিবা সেইটোকে চিন্তা কৰিবা সত্যত আছা যিহেতু ভগৱানে নিশ্চয় এদিন তোমালোকক চকু মেলি চাব ভগৱানৰ ওপৰত ভৰসা কৰাতকৈ আৰু একো কৰিবলগীয়া নাই একো কৰিবও নোৱাৰোঁ আমি সকলো ভগৱানৰ ওপৰতে দি আমাৰ জীৱনটো আগুৱাই লৈ যাব লাগে তোমাক সহায় কৰিবলৈও মোৰ সামৰ্থ্য নাই আৰু মই এনেকুৱা এজনী ছোৱালী বিয়া কৰাই আনিলোঁ কেনেবাকৈ যদি শুনা পায় মই মোৰ ভণ্টিক লগ কৰিবলৈ আহিছোঁ সেইটো ঘৰত অশান্তি হ'ব মোক শান্তিত থাকিবলৈ নিদিয়ে আৰু তাই যিমানখিনি সামৰ্থ্য আছে মই বাৰু চেষ্টা কৰিম নিজৰে একো নাই নিজৰ পৰিয়ালটোকে ভালদৰে চলাব নোৱাৰোঁ বেলেগক কেনেকৈ সহায় কৰিম কি সহায় কৰিম তথাপিও বাৰু মই চেষ্টা কৰিম দীপক মোৰ ভণ্টিক চাবা
বেলেগ সময়ৰ কথা বেলেগ, কিন্তু এতিয়া তাই গৰ্ভৱতী। এইখিনি সময়ত এনেকৈ ইমান কষ্ট দিলে, তাইৰ যদি কিবা বেলেগ হৈ যায় তেতিয়া জানো তুমি নিজকে নিজে ক্ষমা কৰিব পাৰিবা কোৱা? এইখিনি সময়ত এজনী নাৰীক বহুত ছাপৰ্টৰ প্ৰয়োজন হয়। নিজৰ মানুহজন কাষত থাকিব লাগে, তাইক যদি মানসিকভাৱে কোনো কষ্ট নিদিয়ে, অত্যাচাৰ নকৰে, সেইবিলাক চকু দিব লাগে। এইখিনি সময়ত তাইক কষ্ট নিদিবা প্লিজ। যিমান পাৰা নিজে নাখাই হ'লেও তাইক খুৱাবলৈ চেষ্টা কৰিবা এইখিনি সময়ত। হ'ব দাদা, আপুনি একো চিন্তা কৰি নাথাকিব। ৰুহিয়ে একো কষ্ট নাপায়, মই নিজে নাখাই হ'লেও তাইক খুৱাম। আমাৰ মায়েতো তাইক নিজৰ বোৱাৰী বুলি নাভাবে, ছোৱালী বুলি ক'ত ভাবিব, চাকৰণিৰ দৰে ভাবি গোটেই ঘৰৰ কাম কৰোৱায়। খালি আপুনি আশীৰ্বাদ কৰিব দাদা, আপোনাৰ আশীৰ্বাদ থাকিলে মোৰ বহুত ভাল হ'ব। হ'ব, মন বেয়া কৰিব নালাগে। চাওচোন ময়ো কি কৰিব পাৰোঁ। তোমাৰ ঘৰলৈ আৰু আহিব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই। তোমাৰ মাহঁতৰ যিহে ব্যৱহাৰ। হ'ব দিয়া, যোৱা, ময়ো যাওঁগৈ। তাইক ভালকৈ ৰাখিবা দেই। হ'ব দাদা, যাওক। গাটো ইমান বেয়া কৰিছে, কাপোৰবিলাকো ধুবলৈ দিছে সোনকালে। যিমান কৰিলেও এইখন ঘৰত নামেই নাই। বোৱাৰী, বোৱাৰী। মা। হে হৰি, তোৰ এতিয়াও কাপোৰ ধুই হোৱাই নাই। এনেকে কাম কৰিলে কি হ'ব কচোন? কাপোৰ ধুই থাকোঁতে দেখোন সন্ধিয়া হৈ যাব। ৰ'দে যাবলৈ হ'ল আহি, এতিয়ালৈ তাইৰ কাপোৰ ধুই হোৱা নাই। এই সাধাৰণ কামখিনিয়ে যদি এতিয়ালৈকে হোৱা নাই, ঘৰৰ বাকীবিলাক কাম কোনো সময়ত হ'ব কচোন? নিজে খিৰিকীৰ ফালে চাচোন, ৰ'দটো লাহে লাহে নাইকিয়া হ'ব ধৰিছে। কাপোৰবোৰ দেখোন শুকাবলৈ সময় নাপাব। ইমান কামত এলাহ হ'লে নহ'ব দেই। খালি আৰাম আৰু আৰাম। নহয় মা, আচলতে মোৰ পেটটো আজি বহুত বিষাই আছে, সেইকাৰণে অকণমান পলম হৈ গ'ল। এতিয়া মই সোনকালে কাপোৰবিলাক ধুই দিম, আপুনি চিন্তা নকৰিব। আপুনি ভিতৰলৈ যাওক। নাই নাই, মই ইয়াতে থাকিম। তই মোক আকৌ ভিতৰলৈ পঠিয়াই এনেকৈ বহি থাকিবি। মই জানো নহয়, কাম কৰাৰ নামত বাহানা খালি। মই যেতিয়াই যাওঁ তই তেতিয়াই এনেকৈ বহি থাক, অনবৰতে জিৰণি লৈ থাক। কিমান ফাঁকি মাৰিবি আৰু? মোৰ চকুৰ আগতে কাপোৰবিলাক ধুই শেষ কৰ, মই ইয়াতেই থিয় হৈ চাই থাকিম। মই ফাঁকি মৰা নাই মা, সঁচাকৈ আজি মোৰ গাটো বহুত বেয়া লাগিছে। অলপ সময়ৰ পৰা মোৰ পেটটো বৰকৈ বিষাই আছে। এইবোৰ কথা মোক কৈ লাভ নাই। কাম কৰিব লগা হ'লে কাম কৰিবই লাগিব। ঘৰৰ কামবিলাক এনেকৈ পেলাই থ'লে ঘৰখন কেনেকৈ চলিব? তই কাপোৰবিলাক ধুই শেষ কৰ, তাৰ পাছত পাকঘৰলৈ যাবি। বেচিনত বাচন বৰ্তনবোৰ পৰি আছে, সেইবোৰ ধুব লাগিব। তাৰপিছত আকৌ ভাত তৰকাৰী বনাব লাগিব। ইমান কাম পৰি আছে, তই এতিয়াও এনেকৈ বহি আছ? সোনকালে ধু। হ'ব মা, মই সকলোবিলাক কামেই কৰিম, কিন্তু মোৰ আজি গাটো বৰ বেয়া লাগিছে, বৰ অসুবিধাত পৰিছোঁ মই। আপুনি যদি মোক অকণমান সময় দিয়ে, মই কাপোৰবিলাক ধুই লওঁ, তাৰপাছত গোটেই কামবিলাক লাহে লাহে কৰিম। অলপ সময় বুলি কৈ তই সদায় কামবিলাক পিছুৱাই থাক। ঘৰখনত আন কোনোবাই কাম কৰিব নেকি? তইতো কৰিব লাগিব। তই যদি কামবিলাক সময়মতে নকৰ, তেতিয়াহ'লে কোনে কৰিব? মা, মই কামৰ পৰা পলাই থকা নাই নহয়, কিন্তু মোৰ গাটো বেয়া লাগিছে বুলি কৈছোঁ। আপুনি এবাৰ মোৰ কথাটো বুজিবলৈ চেষ্টা কৰকচোন। তোৰ গাটো বেয়া, তোৰ পেটটো বিষাইছে, এইবিলাক কথাটো মই প্ৰতিদিনাখনেই শুনি থাকোঁ। এইবিলাক একো ডাঙৰ কথা নহয়, কিন্তু ঘৰখনৰ কামবিলাকো চাব লাগিব। কেৱল নিজৰ অসুবিধাৰ কথা ভাবিলেই হ'ব নেকি? এনেকৈ ঘৰ চলিব নেকি? মা, আপুনি এনেকৈ নক'ব। মই জানো ঘৰখনৰ সকলোবিলাক দায়িত্ব মোৰ ওপৰতেই আছে, কিন্তু ময়োতো এজনী মানুহ। কেতিয়াবা মোৰো ভাগৰ লাগে, মোৰো অলপমান জিৰণি ল'বলৈ মন যায়। জিৰাবলৈ মন যায় হা? এইখন ঘৰত থাকি ইমান আৰাম কৰিবলৈ বিচাৰিছ? ঘৰৰ বোৱাৰী হৈ আহিছ যেতিয়া ঘৰৰ কামবোৰ কৰিবই লাগিব। কামৰ সময়ত ইমান অজুহাত দেখুৱালে কেনেকৈ হ'ব? সৰু বোৱাৰীৰ গাটো ইমান ভাল নহয়, তাইকো ডক্টৰৰ ওচৰলৈ লৈ যাব লাগে। একোৱে খাই যাব নাপাব এতিয়া তাইক সময়মতে কিবা এটা খাব দিব লাগে। তাইক এনেকৈ একো নোখোৱাকৈ ৰাখিলে তাই আৰু দুৰ্বল হৈ পৰিব। সেইকাৰণে তই সোনকালে কামবিলাক শেষ কৰি পাকঘৰলৈ যা। অঁ মা, হ'ব দিয়ক, মই কৰিম নহয়। ময়ো জানো তাইও প্ৰেগনেণ্ট, তাইও কিবা এটা খাব লাগিব, গতিকে মই সোনকালে কামখিনি কৰি লওঁ। মা, গাটো বহুত বেয়া লাগিছে কাৰণে সেনেকৈ বহি দিছোঁ। আপুনিওতো অকণমান ভাবিব লাগে মোৰ কথা। ময়োতো একো নোখোৱাকৈ আছোঁ দিনটো। তই মোক কাম শিকাবলৈ আহিছ নেকি? মই এইখন ঘৰ কিমান বছৰ ধৰি চলাই আছোঁ সেইটো তই জাননে?
সকলোৰে যত্ন কেনেকৈ ল'ব লাগে সেইটো মই ভালদৰে জানো। সেইটো তই মোক শিকাব নালাগে, বুজিলি? মা, মই একো আপোনাক কাম শিকাবলৈ যোৱা নাই। খালি কৈছোঁ, মোৰ বাবে অকণমান অলপ মৰম আৰু সহানুভূতি দেখুৱাওক। ময়োতো এইখন ঘৰৰে মানুহ। হ'ব, তই মোক বহুত কথা ক'ব নালাগে। তই এতিয়া সোনকালে কাপোৰবিলাক ধুই শেষ কৰ। তাৰপাছত পাকঘৰলৈ যাবি, গৈ সৰু বোৱাৰীৰ কাৰণে কি বনাব লাগে বনাবি। খোৱাৰ সময়তহে গৈ তাইৰ খোৱাখিনি দিবি। তাইৰ ৰুমত গৈ বহি থাকিব নালাগে, তাইক ডিষ্টাৰ্ব কৰিব নালাগে। তই কামত লাগ, মই সৰু বোৱাৰীক চাই আহোঁ। কিন্তু মনত ৰাখিবি, কামবিলাক যাতে আধৰুৱা হৈ নাথাকে। ঠিক আছে মা, মই সকলোবিলাক কাম শেষ কৰি দিম। আৰু শুন, সৰু বোৱাৰীৰ ওচৰত কিবা দিবলৈ যাওঁতে তাইক সুধিবি ডক্টৰে তাইক কি খাবলৈ দিছে, কি কৰিবলৈ দিছে। তেনেকৈ সকলোবিলাক বনাই দিবি। তাইৰ যদি কিবা খাবলৈ মন যায় বা বনাবলৈ দিয়ে, লগতে বনাই দিবি। কিন্তু কামৰ নামত তাইৰ ওচৰলৈ গৈ তাইৰ ওচৰত বহি নাথাকিবি। নাই মা, মই কামবিলাক শেষ কৰিহে তাইৰ ওচৰলৈ যাম, তাইক কিবা খাব দিবলৈ। তাইক সময়মতে কিবা এটা খুৱাই ডক্টৰৰ ওচৰলৈ পঠাব লাগিব। তাইৰ আজি আল্ট্ৰাচাউণ্ড আছে নহয়, মই তাইক বুজিব লাগিব আকৌ। হ'ব, তই কাম কৰ, মই যাওঁ। হ'ব মা। শাহুৱেক ভিতৰলৈ গুচি যায় আৰু বোৱাৰীজনীয়ে অলপ সময় ধৰি পেটটো ধৰি ৰৈ যায়। মুখত বিষ আৰু ভাগৰৰ চিন। তথাপিও তাই কাপোৰ ধোৱাৰ কামত লাগি যায়। এইখন ঘৰৰ কাম কেতিয়াও শেষ নহয়। নিজৰ গাটো বেয়া হ'লেও কাম কৰিবই লাগিব। কিন্তু পাহিৰ অৱস্থাটোও ভাল নহয়। ডক্টৰৰ ওচৰলৈ যাব যেতিয়া কিবা এটা খুৱাই পঠাবই লাগিব, যিমানে ভাগৰ নালাগক। তাইৰ বাবে মই কিবা এটা বনাই দিবই লাগিব। তাই যিয়ে নাভাবক আৰু, মই কিন্তু তাইক কেতিয়াও বেয়া নাপাওঁ। যা পাহি, তই 8 মাহৰ গৰ্ভৱতী। সময়মতে সকলো পৰীক্ষা কৰাটো তোৰ কাৰণে বহুত জৰুৰী। অ' মা, তাকে তাইক কৈ আছোঁ। হ'ব দিয়া, আমি যাওঁ। সৰু বাবা, তাইক ভালদৰে লৈ যাবি। তাইক ভালদৰে ধৰি লৈ যাবি। সেই হস্পিটেলখনত বহুত ওখ ওখ চিৰি আছে। ওপৰৰ মহলাততো মই উঠিবই নোৱাৰোঁ। হ'ব মা, লিফ্ট আছে নহয়। তাকেইতো তোক কৈছোঁ আৰু, তাই যাতে একো কষ্ট নাপায়, তই ধ্যান ৰাখিবি। কিন্তু ডাক্তৰে যি পৰীক্ষা কৰিবলৈ কয় সকলো কৰিবি, একো অৱহেলা নকৰিবি। হ'ব বোৱাৰী? হ'ব মা। মা, আপোনাক কথা এটা ক'বলগীয়া আছিলে। কি কথা কচোন? মানে মই বহুত দিন মাহঁতৰ ঘৰলৈ যোৱা নাই। ভাবিছিলোঁ হস্পিটেলৰ পৰা বাহিৰে বাহিৰে মাহঁতৰ ঘৰলৈকে যাওঁ নেকি, 2 দিন থাকি গুচি আহিম। নাই নাই পাহি, এইখিনি সময়ত তই ক'লৈকো যাব নোৱাৰ। তোক মই মোৰ চকুৰ আগতে ৰাখিব বিচাৰোঁ। এইটো আমাৰ প্ৰথম নাতি। তই মোৰ ওচৰত থাকিলে তোক মই ভালদৰে চোৱা চিতা কৰিব পাৰিম। কিবা অসুবিধা হ'লে লগে লগে ডাক্তৰৰ ওচৰলৈ লৈ যাব পাৰিম। মা, আপোনাৰ কথাটো মই বুজিব পাৰিছোঁ। আপুনি মোক কিমান মৰম কৰে, কিমান যত্ন লয়, সেইটো মই জানো। কিন্তু পাপাই আজি ফোন কৰি মোক কৈছিলে মোলৈ বোলে বৰকৈ মনত পৰি আছে, এবাৰ চাবলৈ বিচাৰিছে। 8 মাহেই হ'ল মই মাৰ ঘৰলৈ যোৱাই নাই। আপুনিও মোক যাবলৈ দিয়া নাই। মই জানো আপুনি মোক নিজৰ জীয়ৰীৰ দৰে মৰম কৰে, কিন্তু মা, ময়োতো তেওঁলোকৰ জীয়ৰী। পাহি, মায়ে যিটো কৈছে এবাৰ ভাবি চোৱা। মায়ে একো বেয়া কথা কোৱা নাই, তোমাৰ ভালৰ কথা চিন্তা কৰিহে তেনেকৈ কৈছে। এই সময়ত তুমি ইয়াত থাকিলে, মাৰ চকুৰ আগত থাকিলে মায়ে চাই থাকিব পাৰিব, ভালদৰে চোৱা চিতা কৰিব পাৰিব। ময়ো নিশ্চিন্ত থাকিম। এইটো আমাৰ প্ৰথম সন্তান পাহি, সেইকাৰণে আমি সকলোৱে সাৱধান হোৱাটো ভাল। মই জানো তুমি মা পাপাহঁতৰ ঘৰত একো অসুবিধা নোপোৱা, তথাপি মায়ে তোমাক বহুত মৰম কৰে যে, সেইকাৰণে চকুৰ পৰা একেবাৰে আঁতৰ হোৱাটো বিচৰা নাই। অঁ পাহি, তই দেউতাৰকে ফোন কৰি কচোন, তেওঁলোকে ইয়ালৈকে আহি চাই যাব। আহি তেতিয়া তই আৰু যাব নালাগে, গাড়ী আছে যেতিয়া আৰু লগতে আহিব পাৰিব। ঠিক আছে মা, আপুনি মোক ইমান মৰম কৰে, ইমান যত্ন লয়। কেতিয়াবা মই ভাবোঁ মই আগৰ জন্মত কিবা বহুত ভাল কাম কৰিছিলোঁ চাগে, সেইকাৰণে আপোনাৰ দৰে মা এজনী পাইছোঁ। হ'ব দিয়ক মা, এতিয়া যাওঁ, এপইণ্টমেণ্ট আছে নহয়। ঠিক আছে, যা। টেবুলখনৰ ওপৰতে এটা গাখীৰৰ বটল আছে, সেইটো লৈ যা, গাড়ীত বহি খাই যাবি। হ'ব মা। সৰু বাবা, অলপমান ফল মূল কিনি লৈ যাবি। গাড়ীত বহি যাওঁতে এটা কাটি দিবি, খাই যাব, নহ'লে বমি হ'ব পাৰে। ঠিক আছে? হ'ব মা, আমি যাওঁ দিয়া। অঁ যা, মোক আশীৰ্বাদ কৰিব মা। হ'ব, সদায় সুখী হৈ থাক, যা। তাই কিমান ভাল পাইছে চাগে, এনেকুৱা শাহু এজনী পালে আৰু কি লাগে।
ৰুহি, তই ইয়াত কি কৰি আছ? তোক মই কাপোৰখিনি মেলিবলৈ কোৱা নাছিলি জানো? ৰ'দে যাবহিচোন, কেতিয়া মেলিবি তই? তোৰ মানে সদায় এনেকুৱা, আমি কথা পাতি আছো, তই ৰৈ শুনি থাকিবলৈ কি দৰকাৰ? ৰ'দটো যাবহি হ'ল, সোনকালে বা কাপোৰখিনি মেলি থৈ আহোঁ, কথা শুনাতহে তই মানে আগতীয়া। মা, মই যাম বাৰু, আপোনাক এটা কথা ক'বলগীয়া আছিলে। অঁ, কি কথা কচোন? আচলতে কেইদিনমান ধৰি মোৰ গাটো বৰ বেয়া লাগি আছে। অলপ কাম কৰিলে ভাগৰি যাওঁ, আগৰ দৰে ঘৰৰ কামবিলাক কৰিব নোৱাৰা হৈ গৈছোঁ। মই ভাবিছিলোঁ এইকেইদিনৰ বাবে যদি এগৰাকী কাম কৰা মানুহ ৰাখে তেন্তে মোৰ অলপ সহায় হ'লহেঁতেন। কাম কৰা মানুহ ৰাখিবি এইখন ঘৰত? তই জাননে মোৰ সৰু ল'ৰাটোৰ উপাৰ্জনতেই এইখন ঘৰ চলি আছে। তই ভালদৰে থাকিব পাৰিছ, খাবলৈ পাৰিছ, শুবলৈ পাৰিছ। তাৰো এইকেইদিন অকণমান ব্যৱসায়টো ভাল হোৱা নাই, কিমান ঘৰ চলাব আৰু? তাতে তই আকৌ অতিৰিক্ত খৰচ কৰিবলৈ আহিছ। মা, মই কথাটো বুজি পাওঁ, সৰু ভাইটিৰো অসুবিধা চলি আছে, সেইকাৰণে মই ক'বলৈ সংকোচ কৰি আছিলোঁ। সেইবাবে মই কেতিয়াও জোৰো কৰা নাছিলোঁ, যিমান পাৰোঁ নিজে নিজেই কৰি আছোঁ। কিন্তু এইকেইদিন কিয় জানো মোৰ গাটো বহুত বেয়া লাগিছে। বিয়াৰ পিছৰ পৰা ময়ে ঘৰৰ সকলোবিলাক কাম কৰি আহিছোঁ, কেতিয়াও আপোনালোকক আপত্তি কৰা নাই। যি কৰিবলৈ কৈছে তাকেই কৰিছোঁ। এতিয়া হয়তো অকণমান জিৰণি ল'ব পাৰিলে হয়তো মোৰ শৰীৰটো অলপমান ভাল লাগিলহেঁতেন। মা, মই আপোনালোকক কোনো বুজা দিব বিচৰা নাই, মাত্ৰ 2 মাহমানৰ বাবে এগৰাকী মানুহ ৰাখিলে মোৰ অলপ সহায় হ'লহেঁতেন। তাৰ পাছত মই নিজেই সকলোবিলাক কাম কৰি ল'ম। আপুনি মোৰ কথাটো অলপমান বুজিবলৈ চেষ্টা কৰক। মা, তই কি ভাবিছ? তই 2 মাহমান আৰাম কৰিবি আৰু বাকীসকলে ঘৰৰ সকলো কাম কৰিব, তই বহি বহি খাবি? এইখন ঘৰত থাকিব লগা হ'লে, খাব লগা হ'লে কাম কৰিবই লাগিব। মা, মই আৰাম কৰিব বিচৰা নাই, মাত্ৰ অকণমান জিৰণি বিচাৰিছোঁ, সহায় বিচাৰিছোঁ আপোনাক। যদি মোৰ শৰীৰটো ভাল নাথাকে, জোৰ কৰি কাম কৰিলেও জানো ঘৰখনৰ ভাল হ'ব নে মোৰ ভাল হ'ব? মা, বেছি কথা নকবি, মই যিটো কৈছোঁ সেইটোৱে হ'ব। ঘৰত একো কাম কৰা মানুহৰ প্ৰয়োজন নাই। হ'ব মা, আপুনি যিটো ভাল বুলি ভাবে সেইটোৱেই হ'ব। যা, সোনকালে কাপোৰখিনি মেলগৈ। হে ভগৱান, মোৰ কথা শুনিবলৈ যেন আজি কোনো নাই। মা দেউতাৰ ঘৰলৈও বহুদিন যোৱা নাই, মা দেউতাটো নায়েই, ঢুকালেই। দাদাটো আছে, দাদাকো এবাৰ চাব যাব নোৱাৰোঁ। সেইকাৰণে এইখন ঘৰকে নিজৰ ঘৰ বুলি ভাবি সকলো সহ্য কৰি আহিছোঁ। মোৰ গাটো কিয় এনেকুৱা লাগিছে মই নিজেই নাজানো, তথাপি মই কাকো দুখ দিব নিবিচাৰোঁ। মা, আপুনি যে মোক বেয়া পায় সেইটো মই ভবাই নাই। আপুনিও আপোনাৰ মতে ঘৰখনৰ ভাল চিন্তাই কৰে চাগে, কিবা ভালৰ কাৰণে তেনেকৈ কৈছে চাগে আপুনি। কিন্তু ভগৱান, এই সময়ত মোৰ মনটো বৰ দুৰ্বল হৈ পৰিছে। মোক মাত্ৰ অকণমান মৰম লাগে, অকণমান বুজি পোৱা মানুহ লাগে। তুমি যদি সঁচাকৈ মোৰ প্ৰাৰ্থনা শুনিছা তেন্তে মোৰ গৰ্ভলৈ অহা এই সৰু জীৱনটোক সুস্থ সবলকৈ এই পৃথিৱীখন দেখুৱাবা। তাতকৈ মই আৰু একো নিবিচাৰোঁ। এগৰাকী বোৱাৰী কেতিয়াবা কেৱল বোৱাৰী নহয়, তাইও কাৰোবাৰ জীয়ৰী, কাৰোবাৰ পত্নী, হয়তো এদিন কাৰোবাৰ মা। এটা সৰু মৰমৰ মাত আৰু বুজি পোৱা মানুহ হ'লে আৰু এটা বুজি পোৱা কথা কেতিয়াবা মানুহৰ জীৱনত সেইটোৱে আটাইতকৈ ডাঙৰ আশ্ৰয় হৈ পৰে। মই কাপোৰখিনি মেলি থৈ আহোঁ, নহ'লে আকৌ মায়ে গালি পাৰিব। পাহি, মায়ে তোমাক ইমান ভাল পোৱাৰ কাৰণটো তুমি জানানে? মায়ে তোমাক নিজতকৈ বেছি ভাল পায়, মই যিটো দেখিছোঁ। তুমি যেতিয়া এনেকুৱা এটা সময়ৰ মাজেৰে পাৰ হৈ আছা, সেইকাৰণে মায়ে তোমাক কিমান যত্ন লৈছে সেইটো তুমিও দেখিছা। সেইকাৰণে যিমান পাৰা। অঁ, মাকটো মই ভাল পাওঁৱেই। মইতো ভাবিছোঁ মোক কিয় মায়ে ইমান বেছি ভাল পায়। মায়ে মোক কিমান মৰম কৰে সেইটো মই বুজি পাওঁ, কিন্তু সঁচা কথা ক'বলৈ গ'লে ময়ো মাক বহুত ভাল পাওঁ। মায়ে মোৰ বাবে যি কৰে সেইটো ভাবিলেই মোৰ মনটো ভৰি যায়। মায়ে তোমাক যেনেকৈ মৰমেৰে ৰাখিছে, তুমিও মাৰ মৰমৰ মূল্য বুজি পাবাহি। শুনা, বৌক ইমান ভালেই নাপায় ন? বৌ
বৰহাতৰে গোটেই ঘৰৰ কামবিলাক কৰোৱায়। ডাঙৰ দাদাই একো ইনকাম নকৰে বুলি সকলো কাম কাজে বৰহাতৰে কৰোৱায়। মোকতো একো কৰিবই নিদিয়ে। যিমান ভাল ভাল বস্তু আছে সকলোবিলাক মোকেই খুৱায়। ভাত তৰকাৰী বনালে আগতে মোকেই দিবলৈ দিয়ে। ভাল ভাল বস্তুখিনি আগতে মোৰ প্লেটতহে দিয়ে আৰু মোৰ মনটো কিমান যে ভাল লাগে মই ধৰিবই নোৱাৰোঁ। পাহি, তোমাৰ নিচিনা ইমান কিউট, ইমান ধুনীয়া ছোৱালী এজনী বোৱাৰী হিচাপে পালে কোন শাহুৱেকে মৰম নকৰিব কোৱা? ঘৰৰ বেছিভাগ কাম তাইৰ হাতৰে কৰোৱায়। মই কেতিয়াবা কৰিবলৈ গ'লেও মানা কৰি দিয়ে। তই নকৰিবি, তই কষ্ট পাবি, ডাঙৰ বৌয়ে কৰিব নহয় বুলি কয়। সঁচাকৈ মায়ে তোমাক বহুত যত্ন লয়। কেতিয়াবা মই ভাবোঁ মোক লৈ ইমান চিন্তা কৰা মানুহবিলাকক মই কেনেকৈ পাহৰিম। তোমাৰ কথা শুনি মোৰো ভাল লাগিল। তুমি সঁচাকৈ ভাগ্যৱতী যে তোমাৰ জীৱনত ইমান মৰম কৰা মানুহ আছে। মায়ে তোমাক বেছিকৈ মৰম কৰাৰ কাৰণ জানা? কাৰণ তুমি তাৰ যোগ্য। তোমাৰ মা দেউতাও তোমাক বহুত মৰমেৰে ডাঙৰ দীঘল কৰিছে, ক'তো একো কষ্ট নোপোৱাকৈ ৰাখিছিলে। তেওঁলোকে তোমাক কোনো অভাৱত ৰখা নাছিলে। এতিয়া মাৰ কাৰণে তুমিও মাৰ বহুত আপোন বোৱাৰী। তোমাৰ সুখ দুখৰ কথা ভবাটো আমাৰ সকলোৰে দায়িত্ব। সেই কথা ভাবিয়ে চাগে মায়ে তোমাক বহুত কেয়াৰ লয়। মই কিন্তু কেতিয়াও বিচৰা নাই মোৰ কাৰণে কোনোবাই বহুত বেছি কষ্ট কৰক। তুমি কষ্ট বুলি ভাবিছা, আমি কিন্তু সেইটো কেতিয়াও কষ্ট বুলি নাভাবোঁ। আপোন মানুহৰ বাবে কৰা কষ্ট কোনো বুজা হ'ব নোৱাৰে। মায়ে তোমাৰ বাবে যি কৰে সেয়া তোমাৰ মৰমৰ কাৰণেই কৰে, তোমাক বহুত ভাল পায় কাৰণেই কৰে। বুজিছোঁ। এতিয়া মই ভালদৰে বুজি পাইছোঁ মানুহৰ জীৱনত টকা পইচাতকৈ বেছি মূল্যৱান আপোন মানুহৰ মৰম। এই মৰম সদায় এনেকৈ ৰাখিবা, কাৰণ এখন ঘৰ মৰমেৰে গঢ় লৈ উঠে, টকা পইচাৰে নহয়। মায়ে অকণমান ক'ৰবাত ভুল কৰি আছে বাৰু, সেয়া চাগে সময়ত বুজি পাব। তোমাৰ কথা শুনি মোৰ মনটো বহুত ভাল লাগিছে। মই সদায় চেষ্টা কৰি যাম। মোক ভাল পোৱা প্ৰতিজন মানুহৰে কষ্টৰ মূল্য মই দিম। বৌৰ গাটো বেয়া, কিন্তু তথাপি মোৰ কাৰণে বহুত বেছি কষ্ট কৰে। আগতে মায়ে কথা শুনি অকণমান মনটো বিপৰীত দিশলৈ ঠেলি নিছিল যদিও বৌৰ কামে মোৰ মনটো ভৰাই তুলিলে। মায়ে অকণমানতো বৌক সহায় কৰি দিব পাৰে, কাৰণ বৌৰ অৱস্থা বেয়া। তাকেতো কৈছোঁ মাৰ অকণমান ভুল আছে বুলি। সময় আহিলে সকলো ঠিক হৈ যাব দিয়া। ব'লা পাম আহি এতিয়া। খুৰী, তুমি কান্দি আছা? নাইও মা, তুমি কোন হয়? মই তোমাক সদায় চাই থাকোঁ। তুমি ইয়াতে অকলে অকলে বহি কান্দি থাকা দেখিলে মোৰো দুখ লাগে। সেইকাৰণে তোমাৰ ওচৰলৈ আহিছোঁ। ইয়াতে মোৰ মামা ঘৰলৈ আহিছোঁ গৰম বন্ধৰ কাৰণে। তেন্তে তুমি মোক সান্তনা দিবলৈহে আহিছা? তুমি ইমান ভাল। আহাচোন মোৰ কোলাত বহিবা। ইমান মৰম লগা ছোৱালীজনী আইঅ মোক সান্তনা দিবলৈ আহিছে। দাদা, আপুনি মোক কিয় মাতিছিলে? অঁ, মাতিছিলোঁ। মোৰ ভণ্টিৰ এতিয়া যি অৱস্থা, মইতো তোমালোকৰ ঘৰলৈও যাব নোৱাৰোঁ। তোমাৰ মায়ে মোক যেনেকৈ অপমান কৰি ঘৰৰ পৰা পঠাই দিছে, যাওঁ বুলিও যাব নোৱাৰোঁ। যেতিয়া মই কথাবিলাক শুনি আছিলোঁ তেতিয়াই মই মনতে সিদ্ধান্ত লৈ পেলাইছিলোঁ যে মই আৰু তোমালোকৰ ঘৰলৈ কেতিয়াও নাযাওঁ। কিন্তু তোমাৰ অৱস্থাৰ কথাটো মই বুজি পাইছোঁ, তুমি কেনেকৈ চলিব লগা হৈছে। সেইকাৰণে ময়ো মোৰ তৰফৰ পৰা বহুত চেষ্টা কৰিছোঁ। ইয়াতে 6,000 টকা এটা আছে, তুমি বহুত সকাহ পাবা, লোৱাচোন। নাই নাই, নালাগে দাদা। এয়া কি কৰিছে আপুনি? মই আপোনাৰ পৰা পইচা ল'ম? নালাগে। আপোনাৰ পৰা মই বহুত টকা লৈছোঁ, আপুনি মোক বহুত সহায় কৰিছে দাদা। বেলেগ বাৰৰ কথা বেলেগ, কিন্তু এইবোৰ যদি আপুনি টকা দিয়ে তেতিয়াহ'লে মই সৰু হৈ যাম। মোৰ পত্নীৰ ওচৰতো মই সৰু হৈ যাম, বৰ লাজ পাম দাদা। এইবাৰ মই বহুত চেষ্টা কৰিছোঁ নিজে কিবা এটা কৰিবলৈ। মই বহুত পৰিশ্ৰম কৰিম, মোক পইচা নিদিব দাদা। মইনো তোমাক ক'ত দিছোঁ টকা? মোৰতো দায়িত্ব আছে। তুমি মোৰ ভণ্টিক বিয়া কৰাইছা, মই ভাগিন এটা পাম। লোৱাচোন পইচাখিনি। বিপদৰ সময়ত বহুত টকা পইচাৰ প্ৰয়োজন হয়, এইখিনি কমহে। ধৰা। তুমি কিন্তু ৰোহিত এইবিলাক কথা জানিবলৈ নিদিবা, নহ'লে মোক খং কৰিব। তাইৰ কষ্টটো দেখিয়ে মই কেইটামান পইচা জমা কৰি ৰাখিছিলোঁ, এইকেইটা লোৱা। দাদা, এইখিনি পইচা আপুনি বৌৰ হাততে দিয়ক নেকি? কেনেবাকৈ যদি বৌয়ে গম পায় বৰ ডাঙৰ কথা হ'ব। আপুনি সমস্যাত পৰাটো মই নিবিচাৰোঁ দাদা। একো নহয়, ময়ো যদি নকওঁ আৰু তুমিও যদি নোকোৱা তেনেহ'লে বৌয়ে কেনেকৈ গম পাব? যোৱা দীপক, পইচাখিনি লৈ যোৱা। মোৰ ভণ্টিজনীক ভালদৰে কিবা এটা খোৱা বোৱাৰ যোগাৰ কৰি দিয়া, তাই বৰ দুৰ্বল হৈ পৰিছে। লোৱাচোন টকাখিনি লোৱা তুমি। আপুনি আশীৰ্বাদ কৰিব দাদা, মোৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে। হ'ব, মই যাওঁ দাদা। অঁ, যোৱা। পেটটো মোৰ বহুত বিষাইছে। কি হ'ল ৰোহি, তুমি কিয় কান্দি আছা? তুমি ইয়ালৈ কিয় আহিছা বৌ?
মায়ে মানা কৰিছে তোমাক আহিবলৈ। কিয় নাহিম? তুমি কিবা কষ্ট পাইছা? তোমাৰ পেট বিষাইছে পাহি? তুমি তুমি কিয় ওচৰলৈ আহিছা? নাহিবা, মায়ে আহিবলৈ মানা কৰিছে। তুমি চুলে বোলে মোৰ সন্তানটো নষ্ট হৈ যাব। মা মা এইফালে আহকচোন। পাহিৰ কি হৈছে চাওকি। পাহি কি হৈছে মা? মোৰ বহুত পেট বিষাইছে মা, থাকিব পৰা নাই। পাহি মা মই কান্দি থকাৰ কাৰণে বৌ আহিছিলে ওচৰলৈ। কি তই তাইৰ ওচৰলৈ কিয় আহিছিলি হা? সেইকাৰণে চাগে তাইৰ বেছিকৈ বিষাইছে। কি উল্টা পুল্টা কথা কৈ আছে আপোনালোকে? মই পাহিক ধৰিলে তাইৰ পেট কিয় বিষাব? তাইৰ পেট বিষোৱাৰ কাৰণে চিঞৰি চিঞৰি কান্দি থকাৰ কাৰণেহে মই আহিছিলোঁ তাইৰ ওচৰলৈ। তাই কিবা অসুবিধাত পৰিছে বুলি। মোৰ মনে হয় তাইৰ ডেলিভাৰী টাইম হৈছে চাগে, সেইকাৰণে বিষাইছে। ডক্টৰৰ ওচৰলৈ লৈ যাওক। তই মোক জ্ঞান দিব নালাগে, বুজিছ? হ'ব, তুমি চিন্তা নকৰিবা, ভাল হ'ব। কুলক্ষণী তোক কোৱা নাছিলো জানো মই তই সৰু বোৱাৰীক নচুবি বুলি? কিয় চলে? তাই চাগে বহুত কষ্ট পাইছে। সৰু বাবা বল, তাইক ডক্টৰৰ ওচৰলৈ লৈ বল। আমাৰ নাতি আহিব। মই কাম এটা কৰোঁ, কাপোৰ কানি যি লাগতিয়াল বস্তু সকলোবিলাক লৈ আহোঁ, আৰু আপোনালোকে তাইক ধুনীয়াকৈ লৈ যাওক। তই একো কৰিব নালাগে, যি কৰিম আমি কৰিম। সৰু বোৱাৰী আশে পাশেও আহিবলৈ চেষ্টা নকৰিবি তই, অলক্ষী। ৰবা, মই ট্ৰলিটো লৈ আহোঁ, সকলোবিলাক বান্ধা হৈয়ে আছে। বল বোৱাৰী বল। ৰুহি, তুমি ইয়াত কিয় এনেকৈ ৰখি আছা? মই সকলোতে বিচাৰি আহিলোঁ, নাপালোঁ। তুমি পাহিৰ ৰুমত কি কৰি আছা? তোমাৰ গাটো বেয়া নেকি? নাই, মই মানে পাহিৰ ওচৰলৈ আহিছিলোঁ। তাইৰ গাটো বহুত বেয়া। তাইক হস্পিটেল লৈ গৈছে 20 মিনিটমানৰ আগতে। তুমিও যোৱাচোন। ডক্টৰজন তোমাৰো চিনাকি, নহ'লে তেওঁলোক বহুত অকলশৰীয়া হৈ পৰিব। মোক যাবলৈ কৈছা পাহিৰ ওচৰলৈ? তোমাক সিহঁতে কিমান অত্যাচাৰ কৰিছে মানসিকভাৱে, তথাপি তুমি সিহঁতৰ ওচৰত মোক যাবলৈ কৈছা? তোমাক ভালদৰে আদৰ যত্নই নলয়। মায়েতো গোটেই দিনটো তোমাৰ হাতৰে কাম কৰোৱাই থাকে, তোমাক অকণমানো বুজিবলৈ চেষ্টা নকৰে। সকলোৱে তোমাক চাকৰণিৰ দৰে ব্যৱহাৰ কৰে। এইখিনি সময়ত তুমি এইবিলাক কথা উলিয়াই আছা? মই গ'লে তোমাক কোনে চাব? আৰে মই সুস্থ আছোঁ, মই নিজকে নিজে চাব পাৰিম। তুমি যোৱা, সোনকালে যোৱা। সিহঁতক তোমাৰ প্ৰয়োজন। মই জানো সিহঁতে খঙতহে গৈছে, কিন্তু এই খঙৰ কাৰণে সিহঁতে বহুত ডাঙৰ বিপদত পৰিব। তুমি যোৱা, সোনকালে যোৱা। ঠিক আছে, মই যাওঁ। তুমি ধ্যান ৰাখিবা নিজকে, ভালকে থাকিবা। ঠিক আছে, যোৱা। হে ভগৱান, তুমি পাহিক ৰক্ষা কৰিবা, যাতে তাইৰ সন্তানটো সুস্থ সবল হৈ ঘৰলৈ উভতি আহে। আশীৰ্বাদ কৰিবা প্ৰভু। কি বা হৈছে, মই দেখোন কাৰো পৰা একো এটা খবৰ পোৱা নাই। ৰুহি, তুমি ইমান সোনকালে আহিলা? কি হ'ল? পাহিৰ খবৰ কি? পাহিৰ খবৰ? নৰ্মেল ডেলিভাৰী হৈছে নে চিজাৰিয়ান? টেষ্ট দিব লগা হৈছে নেকি? নাই, নৰ্মেল ডেলিভাৰী হোৱা। ডেলিভাৰী হোৱাৰ সময়তে বাচ্ছাটো পেটতে মৰি গৈছে। কি ৰুহি, কি কৈছা তুমি এইবিলাক? হা, তুমি সঁচাকৈ কৈছানে? তাই চাগে বহুত কান্দিছে। কি হৈছিল মানে? ঘটনাটো কি হৈছিল? পাহিৰ কিবা হৈছিল নে গৰ্ভত থকা সন্তানটোৰ, নে আন কিবা? কি হৈছিলে মোক কথাখিনি কোৱাচোন। মোক এতিয়া হস্পিটেলত লৈ ব'লা। মই তাইৰ ওচৰলৈ যাব বিচাৰিছোঁ, তাইৰ মুখখন এবাৰ চাব বিচাৰিছোঁ। প্লিজ লৈ ব'লা। তুমি ইমান টেনশ্যন নল'বা, তোমাৰো গাটো ভাল নহয়। এতিয়া তুমি তাত যাব নালাগে, এনেও বেছি মানুহ থাকিব দিয়া নাই তাত। সেইকাৰণে মই ঘৰলৈ ঘূৰি আহিছোঁ। তুমি অকণমান আৰাম কৰাচোন, আৰাম কৰা। মই নিবিচাৰোঁ তোমাৰ লগতো যাতে এনেকৈ কিবা এটা হওক। মোক এবাৰ তাইৰ ওচৰলৈ লৈ ব'লা। তাইক এবাৰ চাব বিচাৰোঁ মই। বেচাৰীজনীয়ে কম কষ্টত আছেনে বাৰু? হ'ব দিয়া, তুমি চিন্তা নকৰিবাচোন। সিহঁতে ইমান টাইম অহাই নাই, কিবা হৈছে ঠিক নাই আৰু। মোৰ মনটো বৰকৈ অশান্তি কৰি আছে। কিয় এনেকুৱা হ'ল তাইৰ লগত? পাহি, নাকান্দিবা পাহি, যি হ'ল হৈ গ'ল আৰু। বৌ, ডক্টৰে যেতিয়া কেঁচুৱাটো মোৰ ওচৰলৈ লৈ আহিছিল, তেতিয়া মই ভাবিছিলোঁ মোৰ ওচৰত কান্দিব বা মোক মা বুলি ক'ব, যদিও ক'ব নোৱাৰে। কিন্তু সেইটো মই ভবাৰ আগতেই গুচি গ'ল। খালি মৃতদেহটোহে লৈ আহিছিল ডক্টৰে মোৰ ওচৰলৈ। ধেত পাগলীজনী, কিয়নো ইমান চিন্তা কৰিছা?
মন ভাঙি নিদিবাচোন চব নিয়তিৰ খেলা বহুতৰে প্ৰথম সন্তানটোত এনেকুৱা কণ্ডিশ্যন কিছুমান দেখা পোৱা যায় বহুতৰে মিছকাৰেজ হৈ যায় সন্তানটো নৰখেই এনেকুৱা কিছুমান কণ্ডিশ্যন লাখত দুটাৰহে একো অসুবিধা নহয় আৰু কিছুমানে বছৰ বছৰ সন্তান বিচৰাৰ ফলতো সন্তান নাপায় মোৰেই চোৱাচোন কিমান বছৰৰ মূৰত এটা সন্তান আহিছে ভগৱানে যেতিয়াই মন যায় তেতিয়াই দিব কিন্তু মোৰ কোলালৈ আৰু কেতিয়াও সন্তান নাহে মই সকলোবিলাক হেৰুৱাই পেলাইছো বৌ কি কৈছা তুমি বৌ মই আৰু কেতিয়াও গৰ্ভধাৰণ কৰিব নোৱাৰো ডেলিভাৰীৰ সময়ত ডক্টৰে অপশ্যন দিছিলে হয়তো বাচ্চাক বচাব পাৰিম নহ'লে মাকক আৰু এখেতে মুখে বচালে বাচ্চাটোক নহয় অপাৰেশ্যন কৰাৰ সময়ত মোৰ জৰায়ু কাটি পেলাইছে সেইকাৰণে মই আৰু মা হ'ব নোৱাৰো বৌ মোক ভগৱানে কিয় ইমান ডাঙৰ শাস্তি দিলে বৌ বৌ মোৰ পেটটো বহুত বিষাইছে ৰুহি কি হ'ল মোৰ পেটটো বহুত বিষাইছে দাদা বৰ গা বেয়া কৰিছে সোনকালে লৈ যাওক ডাঙৰ বাবা তাইক সোনকালে লৈ যাওক ব'লা ৰুহি হে ভগৱান চব শেষ হৈ গ'ল কিমান আশা কৰিছিলো বোৱাৰীজনী এটা নাতি হোৱাটো চব শেষ কি হৈছে এনেকুৱা কৰিলে ভগৱানেহে জানে আৰু বৌ আহিলা তোমালোক পাহি চোৱা আমাৰ ধুনীয়া ল'ৰা এটা হৈছে মোৰ সন্তানটো পেটতে নমৰা হ'লে মোৰ চাগে আজিও এনেকুৱা এটা সন্তান থাকিল হয় এতিয়া মোৰহে নাই দিয়াচোন বৌ এবাৰ দিয়া তাক কোনে কৈছে পাহি তোমাৰ সন্তান নাই বুলি আজিৰ পৰা এইটোৱেই তোমাৰ সন্তান তোমাৰ ল'ৰা নীল বৌ ডাঙৰ বোৱাৰী কি বৌ তোমাৰ সন্তানটো মোক দি দিলা এই সন্তানটো এই পৰিয়ালৰ তেজ মইতো ইচ্ছা কৰিলে আকৌ মা হ'ব পাৰিম কিন্তু তুমিতো নোৱাৰা আজিৰ পৰা এই সন্তানটোৰ প্ৰতি একো দায়িত্ব নাই মাকৰ দায়িত্ব তুমিয়ে পালন কৰিবা আমি তোমাক ইমান কথা শুনালো ইমান অপমান কৰিলো আনকি গোটেই ঘৰৰ কাম কাজ তোমাৰ হাতেৰে মায়ে কৰোৱালে তুমি যে এইখন ঘৰৰ ডাঙৰ বৌ তোমাক কোনেও সন্মান কৰা নাছিলে ডাঙৰ বোৱাৰী হিচাপে যিখিনি সন্মান পাব লাগে তুমি পোৱা নাছিলা বৌ সকলোৱে ভাবিছিল এইখন ঘৰৰ বোৱাৰী কেৱল মাত্ৰ মই মোৰ পাপাৰ যে চাকৰি আছে মই যে ধনী ঘৰৰ ছোৱালী সেইকাৰণে আৰু মোৰ গুৰুত্বটো এইখন ঘৰত বহুত বেছি তুমিতো একো গুৰুত্বও পোৱা নাছিলা একো কেয়াৰো পোৱা নাছিলা সকলো সময়তে তুমি এইখন ঘৰত অৱহেলিত হৈ আছিলা সকলোৱে অৱহেলা কৰিছিল তোমাক তুমিওতো গৰ্ভৱতী আছিলা তুমিতো সকলো সময়তে ভাল একো এটা খাবলৈ পোৱা নাছিলা নাই 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 মোক কিমান ভাল ভাল খাবলৈ দিছে মায়ে মোক কিমান যত্ন লৈছিলে তোমাৰ ওচৰততো কোনো নাছিলে আচলতে যাৰ কোনো নাই তাৰ লগত সদায় ভগৱান থাকে এইটো কথা তুমি প্ৰমাণ কৰি দিলা বৌ তাৰ ফল মই কৰা শাস্তিৰ ফল ভগৱানে দিছে মই নিজেও প্ৰেগনেণ্ট হৈ আনজনী প্ৰেগনেণ্ট মহিলাক ইমান শাস্তি দিব পাৰিলোঁ মইতো মাকো মানা কৰিব পাৰিলোঁ হয় কিন্তু কৰা নাছিলোঁ বৌ তাৰ কাৰণে মই তোমাক ক্ষমা বিচাৰিছোঁ ঠিক পাগলী তুমি এইবিলাক কথাকে ভাবি আছা মই ভাবিয়ে থকা নাই ধৰিয়ে থকা নাই তুমি মহান বৌ বোৱাৰীও মাজনী তই মোক ক্ষমা কৰি দিবি তোৰ লগত মই বৰ অন্যায় কৰিলোঁ তইও মোক মা বুলি মাত তাইও মোক মা বুলি মাতে কিন্তু মই এই মা অৰ্থটোৰ শব্দটো কলংকিত কৰি পেলালোঁ হ'ব মা আৰু পাহি মই তোমাৰ ডাঙৰ বৌ ডাঙৰ বাইদেউ বুলি ভাবিবা সৰুৱে কিবা এটা ভুল কৰিলে ডাঙৰে ক্ষমা কৰি দিব লাগে সকলোৰে ডাঙৰ বৌ তোমাৰ নিচিনা হ'ব নোৱাৰে আজি তুমি প্ৰমাণ কৰি দিলা বৌ মা মোৰ সন্তান আছে এইটোৱে মোৰ সন্তান চাওক আপোনাৰ নাতি পাহি দেখিলা মা পাহি কিমান ভাল সঁচাকৈ তাই মনৰ ধনী আজিৰ পৰা মোৰ দুটা ল'ৰা আৰু দুজনী ছোৱালী
সকলোৱে মিলি জুলি থাকিবলৈ চেষ্টা কৰিম। আজি নাতি আহি গ'ল, আজি আমি গাঁৱৰ ৰাইজক ভোজ খুৱাম। অ' মা।